নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা 5টা দিনত। তাকে লিখি ৰাখো। অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলো। তেওঁ কৈ যোৱা ধৰণে তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ, প্ৰতি চহৰ, প্ৰতি গাঁও, প্ৰতি চুবুৰী, প্ৰতিটো তিনিআলি চাৰিআলি, প্ৰতিটো অফিচ কাছাৰী, প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো। অসমখন স্তব্ধ হৈ যোৱা দেখিলো। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলো। দেশ চমজি ল'বলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজনক লৌৰি যোৱা দেখিলো। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ দৃশ্য দেখিলো। এখন ৰাজ্য 4টা নিশা উজাগৰে থকা দেখিলো। 10 লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলো। মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলো। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগী হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলো। পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলো। দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলো। মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভাল পোৱা দেখিলো। উদণ্ডখাৰে এখন্তেক ৰৈ চকুলো টোকা দেখিলো। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলো। পাহাৰ সদৃশ গামোচাৰ দম দেখিলো। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলো। গুৱাহাটীৰ বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলো। লগতে কান্দি কান্দি চলোৱা চালক দেখিলো। কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলো। অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলো। ক্ৰিকেট বলীয়া অসমীয়াই ভাৰত পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলো। অহৰহ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰে কাহিনী, কথা, গান দেখিলো। আমি প্ৰত্যেকে একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলো। ৰজাবিহীন সাম্ৰাজ্যত প্ৰত্যেকৰে চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলো। একে সময়তে মঠ মন্দিৰ, সত্ৰ, নামঘৰ, মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলো। প্ৰতিজন শিল্পীৰ চকুত চকুৰ পানী দেখিলো। কাৰোবাৰ মৃত্যুত চাকৰি, কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলো। পৰীক্ষা পিছুৱাই দিয়া দেখিলো। সকলো দল, সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলো। ভৱিষ্যত প্ৰজন্মৰ বাবে হাত ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলো। অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলো।